নমস্কাৰ গভীৰ বেদনাক্লিষ্ট মনেৰে মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি যোৱা 19 ছেপ্টেম্বৰত আমি হেৰুৱাইছো অসমীয়া সংগীত জগতৰ ভাৰতীয় সংগীত জগতৰ অন্যতম উজ্জ্বলতম নক্ষত্ৰ আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক জুবিন গাৰ্গে আমাক হঠাৎ এৰি গুচি গ'ল এই কথাটো সমাজে মানি ল'ব পৰা নাই কাইলৈ দুৰ্গোৎসৱৰ ষষ্ঠী প্ৰতিমা পাতত উঠিব কিন্তু এতিয়া শাৰদীয় বতৰত নাই সেই উৎসাহ ষষ্ঠীৰ দেৱীৰ বোধনৰ প্ৰাক মুহূৰ্তত দুৰ্গোৎসৱৰ আনন্দৰ পৰিৱৰ্তে আমি আলোচনা কৰিবলৈ ওলাইছো এটা মৃত্যুৰ কথা মৰণোত্তৰ এটা বিশ্লেষণ ইয়াতকৈ আৰু বেদনাদায়ক ঘটনা আমাৰ বাবে আন একো হ'ব নোৱাৰে যোৱা কেইদিন জুবিন গাৰ্গৰ অন্তিম সংস্কাৰৰ পিছতো হাজাৰ হাজাৰ মানুহ আজিও সংস্কাৰস্থলীত উপস্থিত হাজাৰ হাজাৰ মানুহ জুবিন গাৰ্গৰ ঘৰত উপস্থিত ৰাজ্যজুৰি অহৰহ চলি আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু প্ৰতিটো মন প্ৰতিখন হৃদয় আজি মেঘাছন্ন কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই পুনৰ সেই বহাগৰ মঞ্চ কপাই তুলিবলৈ জুবিন গাৰ্গ আৰু আমাৰ মাজলৈ ঘূৰি নাহে কিন্তু তাতোতকৈও এটা ডাঙৰ কথা য'ত আমাৰ মনবোৰ অত্যন্ত উৎকণ্ঠিত হৈ আছে সেইটো হৈছে জুবিনৰ মৃত্যুৰ পৰৱৰ্তী অৱস্থা কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল কি পৰিস্থিতিত তেওঁ মৃত্যুক আঁকোৱালি ল'লে অথবা ইয়াৰ নেপথ্যত কিবা অন্য কাহিনী আছে নেকি কিবা ষড়যন্ত্ৰ এই লৈ বিভিন্ন ধৰণৰ চৰ্চা অসমৰ মানুহৰ মাজত চলি আছে আজি আমি জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাক কেতবোৰ আইনগত দিশ পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছো মই অংশুমান বৰাক আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ পূৰ্বে মই আপোনালোকক পুনৰ এটা বা দুটা ভিডিঅ' মই আপোনালোকক দেখুৱাব খুজিছো যাতে গোটেই পৰিস্থিতিটো বা পৰিৱেশটো আপোনালোকে পুনৰ মনলৈ ঘূৰাই আনিব পাৰে এটা ৰিফ্ৰেছাৰ জুবিন গাৰ্গে 19 ছেপ্টেম্বৰত সাগৰত নমাৰ পূৰ্বে সন্ধিয়া এখন ৰেষ্টুৰাঁত এটা পাৰ্টিত মিলিত হৈছিল আৰু সেই পাৰ্টিটোত জুবিন গাৰ্গ যেতিয়া আছিল তেতিয়া আমি এটা ভিডিঅ' দেখুৱাম যিটো ভিডিঅ' ভাৰতীয় সময় সন্ধিয়া 7:09 লোৱা হৈছিল আৰু ছিংগাপুৰ সময় তেতিয়া 9:39 হৈছিল সন্ধিয়া 9:39 বজাত লোৱা এই সৰু ভিডিঅ'টোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গ আগনিশা এটা পাৰ্টিত উপস্থিত আছিল কিন্তু আমাৰ হাতত পৰা তথ্য মতে যিখন ৰেষ্টুৰাঁত তেওঁ পাৰ্টি কৰিবলৈ গৈছিল সেই ৰেষ্টুৰাঁখনৰ গোটেই ব্যৱস্থাটো ছিংগাপুৰ সময় সন্ধিয়া 10:30 বজাত বন্ধ হৈ গৈছিল কিন্তু এই কথা নিশ্চিত প্ৰমাণ আমাৰ হাতত নাই আমি এতিয়া দেখুৱাব খুজিছো পাৰ্টিৰ সেই ভিডিঅ'টো য'ত জুবিন গাৰ্গে এটা গীত পৰিৱেশন কৰাৰ চেষ্টা কৰিছে য'ত তেওঁ স্বতঃপ্ৰণোদিতভাৱে এটা গীত পৰিৱেশন কৰিছে আহক প্ৰথম আমি সেই ভিডিঅ'টো চাই লওঁ তাৰ পৰাই আৰম্ভ হ'ব আমাৰ কাহিনী Zubin Garg. Awesome. It's like
নকলেও হ'ব যে এইটোৱেই আছিল এই পৃথিৱীত জুবিন গাৰ্গৰ অন্তিম পৰিৱেশনা। ইয়াৰ পিছত আৰু জুবিন গাৰ্গে কাৰো বাবে গীত পৰিৱেশন কৰাৰ সুযোগ নাপালে। এই গীতটো গোৱাৰ পিছত তেওঁ অভিযোগ মতে নিশা ভালকৈ শুব পৰা নাছিল, অৰ্থাৎ ৰাতি তেওঁৰ টোপনি যোৱা নাছিল। সেই কথাৰো নিশ্চিত প্ৰমাণ আমাৰ হাতত নাই, দুই একে কোৱা কথা, আৰু এইবোৰ কথা তদন্তৰ আওতলৈ আহিব। ৰাতিপুৱা সোনকালে জুবিন গাৰ্গ উঠিল আৰু আনতকৈ তেওঁ আগতেই উঠি পেলাই তেওঁ বাহিৰলৈ যাবলৈ সাজু হ'ল। আনকাল জুবিন গাৰ্গ সদায় পলমকৈ উঠে। 19 ছেপ্টেম্বৰৰ দিনা তেওঁ সকলোতকৈ আগত উঠিলে। ইয়াৰ কাৰণটো আন একো নাছিল। জুবিনে লগত দুজন বিশেষ ব্যক্তি লৈ গৈছিল। এজন তেওঁৰ সম্পৰ্কীয় ভাই সন্দীপন গাৰ্গ, যি অসম পুলিচৰ এগৰাকী জ্যেষ্ঠ বিষয়া, আৰু আন এগৰাকী হৈছে অমৃত প্ৰভা। এই দুয়োগৰাকীক তেওঁ ইচ্ছা কৰিছিল নিজে লৈ গৈ ছিংগাপুৰখন দেখুৱাব, আৰু সেইকাৰণে তেওঁ আগতে ওলাল। আৰু ছিংগাপুৰ অসমীয়া সমাজৰ জনৈক তন্ময় নামৰ ব্যক্তিয়ে এখন ইয়ট ভাড়া কৰি থৈছিল। আপোনালোকে জানে যে ছিংগাপুৰ বা এনেকুৱা ধৰণৰ সাগৰীয় দেশবিলাকত এই ইয়টত উঠি মানুহ সাগৰ ভ্ৰমণলৈ যায় বা স্কুবা ডাইভিং কৰে, পেৰাগ্লাইডিং কৰে, এনেকুৱা ধৰণৰ যিবিলাক ৱাটাৰ স্পৰ্ট, এইবিলাক তাত সুলভ। এই ইয়টখনত উঠি গৈ তেওঁলোকে এটা বন্দৰত, এটা ঘাটত এই ইয়টখনত উঠিছিল, আৰু এই ইয়টখনৰ পৰা তেওঁলোকে 40-45 মিনিটৰ দূৰত্বৰ এটা দ্বীপত অৱতীৰ্ণ হৈছিল। সেই দ্বীপতেই সকলো ধৰণৰ জলক্ৰীড়া, ৱাটাৰ স্পৰ্টৰ ব্যৱস্থা আছিল। জুবিনৰ লগত তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ, তেওঁৰ লগৰ সংগীত শিল্পী শেখৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু অমৃত প্ৰভা লগত গৈছিল। আৰু 11জন মানুহ সেই ইয়টত উঠিছিল, যিকেইজন মানুহ প্ৰকৃততে ছিংগাপুৰৰ অসমীয়া সমাজৰ সদস্য। এতিয়া এই জলক্ৰীড়াৰ যিটো সময়ত জুবিন সাঁতুৰিবলৈ নামিল, এই সাঁতোৰাৰ অংশবিলাক পাৰ্টকৈ অংশকৈ কিস্তিকৈ এৰা হৈছে। কিন্তু অন্তিম যিটো কিস্তি, য'ত জুবিনে খালী গাৰে নামি সাঁতুৰি থকা অৱস্থাত তেওঁ দুৰ্ঘটনাত পতিত হ'ল, সেই অন্তিম কিস্তিটো আমাৰ হাতত নাই, আৰু এতিয়ালৈকে মই ক'তো সেইটো দেখিবলৈ পোৱা নাই। এতিয়া মই আপোনালোকক, ইতিমধ্যে আপোনালোকে দেখিছে জুবিনে সাঁতুৰি থকাৰ এই ভিডিঅ'টো, মই পুনৰ সেই ভিডিঅ'টো আপোনালোকক দেখুৱাব খুজিম। কিহৰ কাৰণে? যাতে আপোনালোকে পুনৰবাৰ মনত পেলাব পাৰে আৰু পুংখানুপুংখৰূপে এই ভিডিঅ'টো আপোনালোকে বিশ্লেষণ কৰিব পাৰে। আহক আমি সেই ভিডিঅ'টো এবাৰ চাই লওঁ। আপোনালোকে দেখিছে যে জুবিন গাৰ্গে এটা লাইফ জেকেট পিন্ধি সাগৰত নামিছিল, আৰু লাইফ জেকেটটো লুজ হৈছে, অৰ্থাৎ অভাৰ চাইজ হৈছে। তেওঁৰ গাতকৈ, শক্তিতকৈ লাইফ জেকেটটো ডাঙৰ। এজন শেখৰ গোস্বামী, তেওঁ জুবিন গাৰ্গৰ লগৰ বাদ্যযন্ত্ৰী। এতিয়া এই জুবিন গাৰ্গৰ যে লাইফ জেকেটটো লুজ হ'ল, সেই লাইফ জেকেটটো তেওঁ সাগৰতে খোল খাই পৰিল, আৰু সেইটো তেওঁ বাদ দিলে। এইবাৰ জুবিন গাৰ্গক আপোনালোকে পিছফালৰ পৰা দেখিছে যে এখন ফ্লটিং কাৰ্পেটত তেওঁ বহি আছে, আৰু সেয়া জুবিন গাৰ্গ খালী গাৰে তেওঁ বহি আছে। অৰ্থাৎ তেওঁ প্ৰথমবাৰ ডাইভিং কৰি লাইফ জেকেটটো ঢিলা হোৱাৰ কাৰণে তেওঁ লাইফ জেকেট সাগৰতে এৰি তেওঁ ওপৰলৈ উঠি আহিল।
ইয়াৰ পিছত তেওঁ কি কৰিলে আৰু যি সময়ত তেওঁ লাইফ জেকেটটো লুজ হোৱা বুলি কৈছিল সেই সময়ত তেওঁ এখন সাগৰত থকা ৰাবাৰ বোটত ধৰি পেলাই উঠিবলৈ চেষ্টা কৰিছিল মই পিচিআৰক অনুৰোধ কৰিম এটা যাবলৈ খুজিছে জুবিন গাৰ্গে এতিয়া লাইফ জেকেট পিন্ধি কিন্তু লাইফ জেকেটটো তেওঁ পুনৰ খোলা দেখা গৈছে এই ফ্লটিং কাৰ্পেটখনৰ ওপৰত উঠি আছে আৰু লগৰ এজনৰ লগত তেওঁ কথা পাতিছে এই সময়ত ইহঁত গৈ আছে বুলি এয়া জুবিন গাৰ্গ খালি গাৰে সাঁতুৰি আছে আগৰজন প্ৰথমজন জুবিন গাৰ্গ খালি গাৰে সাঁতুৰি আছে এই ভিডিঅ'টোৰ পৰৱৰ্তী ভিডিঅ'টো ইয়াৰ পিছৰ ভিডিঅ' কোনোবাই কৈছে লগত কোনোবা যোৱা এয়া জুবিন গাৰ্গ খালি গাৰে সাঁতুৰি আছে লাইফ জেকেট নিপিন্ধাকৈ জুবিন গাৰ্গে সাঁতুৰি আছে কিন্তু লাইফ জেকেট পিন্ধা অৱস্থাত জুবিন গাৰ্গে ডাইভিং কৰিছিল প্ৰথমবাৰ যেতিয়া তেওঁ নামিছিল তেতিয়া তেওঁ লাইফ জেকেট পিন্ধি আছিল আৰু লাইফ জেকেটটো অভাৰসাইজ হল লুজ হোৱা তেওঁ খুলি দিয়াৰ পিছত এই যে তেওঁ উঠিছে এই যে ৰাবাৰ বোটখনত ধৰিছে লাইফ জেকেট পিন্ধা জুবিন গাৰ্গ উল্টা হৈ গৈছে আৰু লাইফ জেকেট পিন্ধি তেওঁ ৰাবাৰ বোটখনত ধৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পিছত তেওঁ কিছু সময় জিৰণি ল'লে এয়া শেখৰ গোস্বামী এয়া জুবিন গাৰ্গ নহয় আৰু তাৰ পিছত দেখা গ'ল যে তেওঁ খালি গাৰে নামি পৰিল কিন্তু খালি গাৰে এটা পৰ্যায়লৈকে যোৱা আমি দেখিলোঁ ইয়াৰ পিছত কিন্তু আমি জুবিন গাৰ্গক নেদেখিলোঁ ইয়াৰ পিছৰ যিটো ভিডিঅ' জুবিন গাৰ্গৰ অন্তিম অৱস্থাৰ যিটো ভিডিঅ' এইটো আমি দেখা নাই এতিয়া আমাৰ মনত প্ৰশ্নটো হ'ল যে এইটো পৰিস্থিতি কিয় সৃষ্টি হ'ল য'ত জুবিন গাৰ্গক এবাৰ তেওঁ সাঁতুৰি অহাৰ পিছত দ্বিতীয়বাৰৰ বাবে তেওঁক লাইফ জেকেট নিপিন্ধাকৈ সাগৰত সাঁতুৰিবলৈ অনুমতি কোনে দিলে আৰু এই পৰিস্থিতিটো কিয় সৃষ্টি হ'ল এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আমি প্ৰশ্নবোৰ এটা এটাকৈ উপস্থাপন কৰিম আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তা অংশুমান বৰাই আমাক এটা এটাকৈ উত্তৰ দিব এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ষ্টুডিঅ'ত উপস্থিত জ্যেষ্ঠ ক্ৰিমিনেল লয়াৰ আপোনালোকৰ সকলোৰে পৰিচিত অংশুমান বৰাক এতিয়া মই প্ৰশ্ন সুধিব খুজিছোঁ যে আমি যিকেইটা ভিডিঅ' দেখুৱালোঁ যে আগদিনা পাৰ্টি কৰিছে গান গাইছে জুবিনৰ সেইটো অন্তিম গীত আছিল অন্তিম পৰিৱেশনা তাৰপিছত তেওঁ সাগৰত নামিলে প্ৰথমবাৰ তেওঁ নামাৰ সময়ত লাইফ জেকেটটো লুজ হ'ল তেওঁ খুলি পেলালে খালি গাৰে অলপ সময় তেওঁ জিৰালে তাৰপিছত তেওঁ আকৌ জাপ মাৰিলে তাৰ পিছৰ ভিডিঅ'টো কিন্তু কাৰো হাতত নাই অন্তিম ভিডিঅ'টো ক'তো আপুনিও দেখা নাই ময়ো দেখা নাই এতিয়া এই গোটেই পৰিস্থিতিটো যি এজন মানুহৰ মৃত্যু হৈ গ'ল আৰু যিজন আমাৰ প্ৰাণৰ মানুহ আছিলে এতিয়া এজন মানুহৰ মৃত্যু হ'ল ইয়াক আপুনি এই পৰিস্থিতিগত কাৰণত এটা ক্ৰিমিনেল অফেন্স বুলি ধৰিব পাৰে নে নোৱাৰে যিখিনি আমি ভিডিঅ' এতিয়ালৈকে দেখিছোঁ প্ৰথমৰ পৰা লৈ পেলাই জাহাজত তেওঁলোকে একেলগে গৈছে নাচি বাগি পেলাই গান বজাই পেলাই গৈছে প্ৰথমবাৰ তেওঁ সাঁতুৰিবলৈ নামিছে উইথ দি লাইফ জেকেট তাৰপিছত তেওঁ আকৌ আহিছে এবাৰ তেওঁ চেষ্টা কৰিছে উঠিবৰ কাৰণে পাৰা নাই তেওঁ আকৌ ওপৰমুৱাকৈ শুই গৈছে তেওঁ তাৰপিছত আকৌ আহিছে আহি পেলাই তাৰপিছৰ নেক্সট ভিডিঅ'টোত আমি দেখিছোঁ তেওঁ ধৰি পেলাই উঠিলে বহিলে তাৰপিছত লাইফ জেকেটটো তেওঁক খুলিলে আৰু আন এজনে কোনোবাই খুলি দিছে এটা পাৰ্ট সেইখিনিলৈকে আমি যিটো দেখিছোঁ সেইখিনিলৈকে আমি দেখালৈকে তালৈকে কোনো ক্ৰিমিনেল অফেন্স মোৰ ধাৰণাত হোৱা নাই সেইখিনিলৈকে তাৰ পিছত যদি এতিয়া ক্ৰিমিনেল অফেন্স হ'বৰ কাৰণে যিটো এক্ট লাগিব সেই এক্টটোত সেইখিনিলৈকে নাই এটলিষ্ট সেই ভিডিঅ'কেইটাত অন্ততঃ নাই সেই ভিডিঅ'লৈকে নাই যিটো এক্ট আমি ক'ব খুজিছোঁ যদি তেওঁক আন কোনোবাই ধৰক বোলে ঠেলি দিলে হয় পানীলে বহুত ক্ষেত্ৰত হয় তেনেকুৱা সেই তেনেকুৱা ভিডিঅ'টো আমাৰ হাতত নাই কোনোবাই বা ফ'ৰ্চফুলি তেওঁক জঁপিয়াবলৈ বাধ্য কৰা
তেনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ হাতত নাই এতিয়ালৈকে গতিকে সেই পৰ্যায়লৈকে আমি ক'ব নোৱাৰোঁ যে এইটো এটা আমি কোনো ক্ৰিমিনেল অফেন্স বুলি ধৰিব নোৱাৰো এই ভিডিঅ' কিটাক লৈ এতিয়ালৈকে এতিয়া কথাটো হ'ল যে আপুনি মই সকলোৱে ন্যায় বিচাৰিছোঁ জুবিনৰ মৃত্যুৰ বাবে যিসকল মানুহ দায়ী তেওঁলোকৰ শাস্তি হ'বই লাগিব এইটো অসমৰ ক'তো দ্বিমত নাই হয় আপুনি নিজে এজন অতি খ্যাতনামা অধিবক্তা আপুনি সেইসকল অভিযুক্তৰ এণ্টিচিপেটৰী জামিনৰ কাৰণে আপুনি খাৰা নহওঁ বুলি কৈ দিলে আপুনি কৈ দিলে যে মই তোমালোকৰ বেইলৰ কাৰণে মই খাৰা হ'ব নোৱাৰোঁ আৰু আপোনাৰ এই গোটেই ঘটনাটোৰ পিছত সমগ্ৰ উকিল সমাজে ঘোষণা কৰিছে আহ্বান জনাইছে যে কোনো উকিলে অভিযুক্তসকলৰ গোচৰ নল'ব আপুনিয়ে প্ৰথম মুভাৰ এইটোৰ এতিয়া আপুনি মোক কওক যে এই ঘটনাটো পৰিস্থিতিগত কাৰণত আপুনি কেনেকুৱা মানুহবোৰক মূল অভিযুক্ত বুলি থিয় কৰিব পাৰে আপোনাকে মই দায়িত্বটো দিছোঁ চাওক আমি এটা হ'ল ক্ৰিমিনেল লায়াবিলিটি ধৰণৰ কিছুমান কথা থাকে ক্ৰিমিনেল লায়াবিলিটি মৰেল লায়াবিলিটি এণ্ড দি চিভিল ৰং আচ্ছা তিনিটা ধৰণৰ বস্তু থাকে ক্ৰিমিনেল লায়াবিলিটিটো সম্পূৰ্ণ এটা বেলেগ বস্তু আৰু যিটো আমি চিভিল লায়াবিলিটি বুলি কওঁ কেতিয়াবা কিছুমান মানুহ চিভিল লায়াবিলিটিটো পৰে এতিয়া ফৰ এক্সাম্পল মই এজন ডক্টৰৰ ওচৰত গৈছোঁ তেওঁৰ পৰা মই এটা ছাৰ্ভিচ লৈছোঁ এণ্ড হি ৱাজ নেগলিজেণ্ট Absolutely. মই এজন লয়াৰৰ ওচৰত গৈছোঁ I have taken his service by paying the money. তেওঁ সম্পূৰ্ণৰূপে এনেকুৱা এটা ভুল কৰিছে যিটো তেওঁ ভুল কৰাৰ কোনো অৱকাশ নাছিলে ডক্টৰজনে এনেকুৱা এটা কাম কৰিছে হিচ ইজ এবছলুটলি গ্ৰছ নেগলিজেণ্টৰ ওপৰত পৰে তেনেকুৱা ক্ষেত্ৰত আমাৰ চিভিল লায়াবিলিটিজৰ ক্ষেত্ৰত আহি পৰে কিন্তু সেইটো ক্ৰিমিনেল লায়াবিলিটি যদি হয় সাংঘাতিক এটা ক্ৰিমিনেল লায়াবিলিটি এটা ডক্টৰৰ ক্ষেত্ৰলৈ এনেকুৱা হ'ব লাগিব যে গ্ৰছ নেগলিজেণ্ট তেওঁ এনেকুৱা এটা কাম কৰিলে তেতিয়াহ'লে তেওঁৰ ক্ৰিমিনেল লায়াবিলিটি আহিব কিন্তু আদাৰৱাইজ তেওঁৰ কিন্তু ক্ৰিমিনেল লায়াবিলিটি তেওঁ যদি কিবা এটা বেলেগ ভুল কৰিছে আকৌ এৰৰ অফ জাজমেণ্ট বুলি এটা বস্তু এৰৰ অফ জাজমেণ্ট হয় চ' এৰৰ অফ জাজমেণ্টটো কিন্তু ক্ৰিমিনেল লায়াবিলিটিত নপৰিব আচ্ছা চ' ইয়াত কাৰোবাৰ যদি এৰৰ অফ জাজমেণ্টটো হৈছে এতিয়া তেওঁৰ লগত যিখিনি বন্ধু বান্ধৱ হয়তো গৈছিল তেওঁলোকে জানিছিল তেওঁৰ হয়তো এটা স্বাস্থ্যৰ বেয়া তেওঁৰ এটা আগৰ পৰাই তেওঁৰ এটা অসুখত ভুগি আছে সেই ক্ষেত্ৰত তেওঁ পানীলৈ যোৱাটো অনুচিত তথাপিও তেওঁলোকে তেওঁক বাধা নিদিলে সেইটো সময়ত যিটো হয়তো এজ এ ফ্ৰেণ্ড দিব লাগিছিল আৰু যিজন তেওঁ মেনেজাৰ আছিলে এতিয়া বহুতে ক'ব খুজিছে যে তেওঁ মেনেজাৰ আছিলে বহুত বছৰৰ পৰা তেওঁ জানিছিলে তেওঁ কিয় নকৰিলে এতিয়া মেনেজাৰৰ লায়াবিলিটি আপ টু হোৱাট এক্সটেণ্ট আমি ইয়াতে বহুত কথা আমি মৰেলি আৰু আমি ইমোশ্যনেলি আমি বেলেগ হৈ যায় ইমোশ্যনেলি আমি বহুত কথা ক'ব পাৰোঁ কিন্তু মই যিখিনি কথা ক'ব খুজিছোঁ ইট ইজ এ বিটাৰ ট্ৰুথ এইটো এটা নিষ্ঠুৰ কথা আমি আলোচনা কৰিব খুজিছোঁ দোষী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ কাৰণে যাতে কোনো ৰাস্তা ৰখা নহয় তাৰ কাৰণে আমি আলোচনাটো কৰিব খুজিছোঁ এতিয়া ঘটনাটো হ'ল যে যিখিনিলৈকে তদন্ত গৈ আছে সেইখিনিলৈকে মই লয়াৰ নহয় কিন্তু দোষীয়ে যে শাস্তি পাব তেনেকুৱা যেন লগা নাই মিষ্টাৰ বৰা হয় তো মই সেইকাৰণে কৈছোঁ যে তেওঁলোকৰ যদি কিবা বেলেগ কনস্পিৰেচি আছিলে তেওঁলোকৰ মাজত সঁচাই তেতিয়া সেইটো এটা বেলেগ বিষয় সেইটোলৈ আমি আহিম কিন্তু তাৰ আগতে আমি ক'ব খুজিছোঁ যে মই যে লায়াবিলিটিজৰ কথা কৈছোঁ যে মেনেজাৰজনৰ কথাই কৈছোঁ হুএভাৰ ইট মে বি সেই মেনেজাৰজনৰ তেওঁৰ দায়িত্ব কিমান দূৰ আৰু তেওঁ কাক চাই আছে তেওঁ এজন প্ৰাপ্তবয়স্ক মানুহৰ লগত তেওঁ ডিল কৰি আছে তেওঁ হি ইজ নট দি কাষ্টেডিয়ান ইভিন আমি কেতিয়াবা এনেকুৱাও হয় আপুনি মই দেখিছোঁ আমি বহুত ক্ষেত্ৰত সাগৰলৈ মাক বাপেক উইথ দি কাষ্টেডি ল'ৰা এটা লৈ গৈছে সাগৰৰ পাৰত হয়তো মাকে কৈছে পানীলৈ বেছি দূৰ নাযাবা তৎসত্ত্বেও বাপেকে লৈ গৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত হৈছে কিবা এটা whether the father is criminally liable it's no answer is absolutely no because his intention knowledge সেইবোৰ বস্তু ইয়াত মিছিং যদি দেউতাকৰ মনত সেইটো আমি কোবাৰ সাৰ্কামষ্টেন্সৰ পৰা আনিব পাৰিলোহেঁতেন যে নহয় তাক নিছিলে এইটো কাৰণে হি নোজ that it's going to happen তাৰ ইণ্টেনশ্যনো আছিল আৰু নলেজো আছিল both ইণ্টেনশ্যনো থাকিব লাগিব আৰু নলেজো থাকিব যে নলেজটো এইটোৱে যে সাগৰত এইখিনি পত্ৰ তেনেকুৱা হ'ব ইয়াতে এটা সাগৰত এইখিনি তেনেকুৱা এটা বস্তু আছে এইখিনিলৈকে মই লৈ যাব পাৰিলে মোৰ কাৰ্যটো সিদ্ধি হ'ব কাবাক চ' সেইটো নলেজ তেওঁৰ আৰু তেওঁৰ মাৰাৰ
intention থাকিব লাগে so knowledge and intention both must be present to make him liable under criminal offenses এইখিনিতে ল'ব লাগিব খনিক সময়ৰ বাণিজ্যিক বিৰতি আলোচনা খুব গুৰুত্বপূৰ্ণ হৈ উঠিছে চাই থাকিব মেজমেল ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালৈ এতিয়া কথাটো হ'ল মিষ্টাৰ বৰা যে জনগণৰ আদালতত দুজন মানুহ মূল অপৰাধী হিচাপে ইয়াত নাম ওলাইছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ শ্যামকানু মহন্ত আছিল সেই গোটেই ইভেণ্টটোৰ তেওঁ আহ্বায়ক এতিয়া কথাটো হ'ল তেওঁলোকলৈ লুকআউট নটিচ পঠোৱা হৈছে বুলি বা তেওঁলোকক বিচাৰি তেওঁলোকক হাজিৰ হ'বৰ বাবে এখন জাননী জাৰি কৰা হৈছে এতিয়া এক নম্বৰ কথাটো হ'ল যে কি পৰ্যায়ৰ কি ধৰণৰ এভিডেন্স পালে তেওঁলোক দোষী সাব্যস্ত হ'ব দুই নম্বৰ যদি তেওঁলোক সিআইডিৰ সন্মুখত হাজিৰ নহয় তেতিয়া হলে কি হ'ব পাৰে হয় এতিয়া প্ৰথম কথা হৈছে যে তেওঁলোকে যে নোটিছ দিছে যদি নোটিছ ইস্যু কৰিছে এওঁলোক দুজনলে এওঁলোক যদি ভাৰতত আজি আছেহি যদি ধৰি লৈছোঁ তেতিয়াহ'লে তেওঁলোকৰ ঘৰত নোটিছ দিয়াত কোনো বাধা নাই তেওঁলোকৰ ঘৰত গৈ দিব পাৰে তেওঁলোকৰ পৰিয়ালৰ লোকক ধৰক ৱাইফক একদম নিয়াৰ এণ্ড ডিয়াৰেষ্ট ওৱানক গৈ পেলাই নোটিছখন চাৰ্ভ কৰি আহিব পাৰে কিন্তু যদি তেওঁলোকে নোটিছখন চাৰ্ভ নহয় তেতিয়াহ'লে কি হ'ব আৰু এইটো এটা ইনভেষ্টিগেশ্যন প্ৰচেছ এটা চলি আছে এইটো সময়ত নোটিছখনত অৰ্থাৎ তেওঁলোকে কোঅপাৰেট নাই কৰা বুলি আমি ধৰিব পাৰিম তেওঁলোকে হাজিৰ নহ'লে আৰু কিন্তু ইনভেষ্টিগেশ্যনটো চলি থাকিব আৰু তেওঁলোকে ভৱিষ্যতেও যদি নোটিছ এপিয়াৰ নকৰে তেতিয়াও ইনভেষ্টিগেশ্যন উইল কণ্টিনিউ তেওঁলোকে যদি আমি দোষী শাস্তি তেওঁলোকৰ নথকা অৱস্থাটো আমি ইনভেষ্টিগেশ্যনটো চলাব পাৰিম উইদাউট দেম উই কেন ৰান দি ইনভেষ্টিগেশ্যন উই কেন কমপ্লিট দি ইনভেষ্টিগেশ্যন উই কেন ইভেন দি কমপ্লিট দি ট্ৰায়েল অলছ' এজ পাৰ এজ এই নতুন আইনখনৰ ব্যৱস্থাটোত তেওঁলোক নোহোৱাকৈও কিন্তু আমি ইভেন ট্ৰায়েলো চলাই যাব পাৰোঁ গতিকে সেই ব্যৱস্থাও এতিয়া আছে গতিকে তেওঁলোকে হাজিৰ হওকে বা নহওকে আমি এইটো প্ৰচেছটো কণ্টিনিউ কৰি থৈ যাব পাৰিম আৰু এটা মই দেখিছোঁ যে তেওঁলোকে নোটিছ দিয়া বুলি শুনিছোঁ মই এইটো শুনাহে কথা কিমান দূৰ সত্য মই নাজানো তথাপি মই যিটো দেখিছোঁ মিডিয়াত যে আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে ছিংগাপুৰৰ আন সেই সময়ত যিখিনি মানুহ তাত প্ৰেজেণ্ট আছিল ছিংগাপুৰ এছ'চিয়েশ্যন বা তাত থকা মানুহ তেওঁলোকলৈও নোটিছ পঠিওৱা বুলি মই এটা কথা শুনিছোঁ যে এই নোটিছখন কি ধৰণে পঠিয়াইছে সেই তাৰ পৰা মই কিন্তু সিমান ক্লিয়াৰ নহয় যি ধৰণে মই পঠিওৱা যেন লাগিছে সেইটো কিমান বিধিসংগত তাতো মোৰ অলপ ডাউট আছে কিন্তু যিটো মই কথা শুনিছোঁ তেওঁলোকে কনচুলেট জেনেৰেলৰ থ্ৰু দি পঠিওৱা যেন মোৰ লাগিছে ভাৰতীয় দূতাবাসৰ জৰিয়তে পঠিওৱাছে যেন যদি লাগিছে যদি সেইটো হয় তেতিয়াহ'লে সেই নোটিছখনৰ কিমান মূল্য থাকিব ডাউটফুল আইনৰ চকুত কিয়নো আমাৰ ইয়াতে দুটা ধৰণে যেতিয়া অফেন্স এটা বাহিৰত হয় সেই অফেন্সটো কি ধৰণে ইনভেষ্টিগেট কৰিব কি ধৰণে তাৰ সাক্ষীবাদীবিলাকক মাতিব কি ধৰণে এভিডেন্স কালেক্ট কৰিব তাৰ দুটা ধৰণ আছে এটা হৈছে লেটাৰ্ছ অফ ৰেগুলেটৰী বুলি কয় সেইটো হ'ল কোৰ্টৰ পৰা কোৰ্টলৈ যাব পাৰে তাৰ কোৰ্টৰ পৰা যালে আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়েও ইয়াৰ কোৰ্টক এখন আবেদন দিব পাৰে তাৰপিছত সেইখন তেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব সেই ধৰণে যাব আনদৰে হৈছে এটা MLA বুলি কৈছে মিউচুৱেল লিগেল এছিষ্টেঞ্চ তাৰ থ্ৰুদিও যাব পাৰে কিন্তু এই দুটা ধৰণ আৰু সেই কাণ্ট্ৰিখনৰ যিখন কাণ্ট্ৰিত আমি বিচাৰিম সেই কাণ্ট্ৰিখনৰ লগত আমাৰ কিন্তু সেই এখন চুক্তি থাকিব লাগিব আগতীয়া সেই প্ৰট'কলটো থাকিব লাগিব আমাৰ ইয়াতে এটাই কথা যে ছিংগাপুৰত আমাৰ 2005 চনৰ পৰা তেনেকুৱা এখন ভাৰতৰ লগত চুক্তি আছে চ' নেচাৰেলি either of this way আমি লেটাৰ্ছ অফ ৰেগুলেটৰী হওক বা MLA থ্ৰু দিয়ে হওক উই কেন ষ্টাৰ্ট দি ইনভেষ্টিগেশ্যন মই সুধিব খুজিছোঁ যে এতিয়া কি ধৰণৰ প্ৰমাণ হ'লে এওঁলোক দোষী সাব্যস্ত হ'ব অথবা কি প্ৰমাণৰ অভাৱত এওঁলোক সাৰি যাব হয় এতিয়া প্ৰথম কথাটো হৈছে আমি যে ইয়াতে ইনভেষ্টিগেশ্যনটো লৈছোঁ আমাৰ ইয়াতে বহুত FIR হৈছে সেইবোৰ FIR গোটেইবোৰ এমালগেমেট কৰি পেলাই CID লৈ পঠিয়াইছে একেলগ কৰিছে তাৰপিছত
এটা SIT গঠন হৈছে CIDত so CIDয়ে they have started the investigation কিন্তু মই এটা কথা ইয়াতে জানিব বিচাৰিছো এই যিমানবোৰ FIR লগ লাগিছে আহি পেলাই তাতে তেওঁলোকে কিহৰ এলিগেশনস দিছে কিয়নো আমি যিখিনি আজি ভিডিও দেখা পাইছো যে মূল পাৰ্ট সেই পাৰ্টটো কিন্তু বিদেশত হৈছে সেইটো আমি ডিনাই কৰিব নোৱাৰো কোনো আমাৰ হাতত যিখিনি আমি দেখা সো মূল পাৰ্টটো বিদেশত হৈছে সো ইয়াত কিবা এটা বেলেগ পাৰ্ট হ'ব লাগিব ইনভেষ্টিগেশন কৰিবৰ কাৰণে কিন্তু ইয়াতে এতিয়া আমি ইয়াতে কি পাৰ্ট আমি ইয়াতে পাইছো যে ভাৰতত অংশ আমি ইনভেষ্টিগেট কৰিম ইয়াত সো ইয়াত ইনভেষ্টিগেট কৰিবৰ কাৰণে তেওঁলোকে একমাত্ৰ পাব লাগিব ক্ৰিমিনেল কনস্পিৰেসি যদি ইয়াতে ক্ৰিমিনেল কনস্পিৰেসিৰ কিবা মেটেৰিয়েল পাইছিলে তেতিয়ালৈকে তেওঁলোকে সেইটো পাৰ্ট ইয়াতে ইনভেষ্টিগেট হ'ব আৰু বাকিখিনি পাৰ্টৰ কাৰণে তেওঁলোকে এই দুটা যি তোমাৰ প্ৰসেসৰ কথা কলো MLA বা হেৰি থ্ৰুদি লেটাৰ্স অফ ৰেগুলেটৰী থ্ৰুদি তেওঁলোকে আগবাঢ়িব লাগিব কিন্তু সাৰ্কামস্টেন্সিয়েল এভিডেন্স তো সিঙ্গাপুৰৰ বাহিৰ আন কোটো পোৱা নাযাব ঘটনাৰ না পোৱা হেতু সিঙ্গাপুৰ পুলিচে কৰিব লাগিব হেতু সিঙ্গাপুৰ পুলিচে কৰিব লাগিব সিঙ্গাপুৰ পুলিচে যদি হেতু এটা হেৰি অফেন্স হিচাপে লৈছে তেতিয়াহে তেওঁলোকে মানে কগনাইজেবল অফেন্স হিচাপে তেওঁলোকৰ ধাৰামতে তেওঁলোকৰ বিধিমতে হ'ব লাগিব তেতিয়া তেওঁলোকে এইটো আগবাঢ়িব যদি তেওঁলোকে ধৰিলো যে এটো কগনিজেবল অফেন্স নহয় তেতিয়াহলে হয়তো ইনভেষ্টিগেট নকৰিবও পাৰে কাৰণ শেখৰ গোস্বামী অমৃত প্ৰভা সকলোকে ভাৰতলৈ আহিবলৈ তেওঁলোকে এলাউ কৰিলে গতিকে তেওঁলোককটো এবাৰো জেৰা কৰা নহল তাত যে তোমালোক লগত আছিল বাকি কিজন আছে বাৰু বাকি 11 জন আছে কিন্তু জুবিনৰ লগত থকা টিমটোৰ এজনকো জেৰা সিঙ্গাপুৰ পুলিচে নাই ৰাখি থোৱা নাই তেওঁলোকক ডিটেইন কৰা নাই তাত এডভোকেট বৰা মই আপোনাক এটা কথা সুধিব খুজিছো যে এতিয়া পোষ্টমৰ্টেম তাত এটা হল 19 সেপ্টেম্বৰৰ দিনা 5:45 সিঙ্গাপুৰ টাইম তাত ঘোষণা কৰা হল যে জুবিন গাৰ্গ নাই তাৰ পিছত পোষ্টমৰ্টেম হল আৰু 3 দিন পিছত 22 সেপ্টেম্বৰৰ দিনা ইয়াত এটা পোষ্টমৰ্টেম হল এতিয়া কথাটো হল যে কোনখন পোষ্টমৰ্টেম ভাৰতৰ বিধিত গ্ৰহণযোগ্য বুলি ন্যায়ালয়ে ক'ব দুইখন পোষ্টমৰ্টেমে আমি ল'ব পাৰো এটো ইয়াত কোনো বাধা নাই কিয়নো যিটো প্ৰসেস আমি যিকিটা প্ৰসেসৰ কথা কৈছো কিয়নো ইয়াতে যিখিনি আমি পোষ্টমৰ্টেম বাদ দিও কাইলে আমি যেতিয়া ইনভেষ্টিগেট কৰিম সেই পাৰ্টটো তেতিয়া আমি যিখিনি ভিডিও সেই পাৰ্টটো আমাৰ ইনভেষ্টিগেশনৰ পাৰ্ট হ'ব গুটে ভিডিওখিনি ভিডিও ক্লিপিং আমি যিখিনি দেখি আছো সেইখিনি আমাৰ মূল আমাৰ সমল হ'ব আধাৰ হ'ব সেই ভিডিওখিনি আমি তাৰ পৰা কালেক্ট কৰিব লাগিব সেইখিনি ইলেক্ট্ৰনিক এভিডেন্স অৰ্থাৎ সেইখিনিও এটা এভিডেন্স হেতু আজিকালি ডকুমেণ্টাৰী এভিডেন্স লয় সেইখিনিও আমি কালেক্ট কৰিবই লাগিব সো সেইখিনি কালেক্ট কৰাও এটা প্ৰসিডিউৰ আছে আৰু সেইটো এটা বৰ কঠিন প্ৰসিডিউৰ আৰু সেইখিনি আমি প্ৰাইমেৰী হিচাপে পাওঁ নে সেকেন্ডাৰী হিচাপে পাওঁ হেতুৰ ওপৰত কথা আছে সিঙ্গাপুৰ পুলিচে আমাক প্ৰাইমেৰী ডকুমেণ্টখিনি দিয়ে নে সেকেন্ডাৰী ডকুমেণ্ট দিয়ে যদি প্ৰাইমেৰী দিয়ে আমাৰ কাৰণে খুবেই ভাল যদি সেকেন্ডাৰী দিয়ে তাৰো আকৌ কোৰ্টত আমি আবেদন কৰিব লাগিব কি কাৰণে আমি সেকেন্ডাৰী এভিডেন্স ইয়াত দিব লগা হল হেতু আমাৰ কোৰ্টত যুক্তি দি পেলাই আমি বুজাব লাগিব যে ইয়াতে প্ৰাইমেৰীখিনি অমুকত আছে গতিকে আমি আনিব পৰা নাই কিন্তু সেকেন্ডাৰীখিনি প্ৰাইমেৰীখিনিৰ লগত যে একে হেতু আমি কোৰ্টত আমি সাব্যস্ত কৰিব লাগিব তে তাৰ পিছতো বহুত সাৰ্টিফিকেটৰ কথা থাকে এভিডেন্স এক মতে সেইবোৰো আমি আনিব লাগিব কিন্তু লগতে আমি পোষ্টমৰ্টেমখনো আনিব লাগিব তাৰ পৰা সো এই পোষ্টমৰ্টেমখনো আমি ল'ব পাৰিম তাতে কোনো বাধা নাই সেই পোষ্টমৰ্টেমখন আৰু এই যিখন আমি ভাৰতত কৰিলো এই পোষ্টমৰ্টেমৰ যদি ফাইন্ডিংখিনি একে হয় তেতিয়া হলে খুবেই ভাল কথা কিন্তু যদি দুইখন পোষ্টমৰ্টেমৰ ফাইন্ডিং গোজ কন্ট্ৰী টু ইচ আদাৰ দুইখনৰ মাজত যদি দ্বন্দ্ব থাকে কনফ্লিক্টিং হয় তেতিয়া কিন্তু সদায় একিউজৰ কাৰণে ভাল হয় যাক আমি চাৰ্জ কৰো তেওঁৰ কাৰণে কিয়নো আমাৰ ভাৰতীয় যিটো প্ৰথা যিটো আমাৰ বিধি যিটো জুৰিসপ্ৰুডেন্স বুলি কওঁ যে আমি যিকোনো কথা এটা প্ৰমাণ কৰিব হলে এনেই প্ৰমাণ কৰিলে নহব হেতু বিয়ন্ড ৰিজনেবল ডাউট হ'ব লাগিব তাত কোনো সন্দেহৰ অলপো অবকাশ থাকিবই নোৱাৰে তেতিয়াহে আমি কাবাক কনভিক্ট কৰিব পাৰিম সিভিল লায়াবিলিটিটো ডিফাৰেন্ট তাত হেতু নালাগে কিন্তু ক্ৰিমিনেল লায়াবিলিটিৰ ক্ষেত্ৰত সদায় এটো বিয়ন্ড ৰিজনেবল ডাউট হ'ব লাগিব সো সেই কাৰণে মই কৈছো যে এই যদি দুইখন হেৰি হয় পোষ্টমৰ্টেম একে হয় তেনে হলে
গোচৰটো অকমান কটকটীয়া হ'ব চলিব যদি তেওঁলোকৰ তেনেকুৱা আমাৰ মেটেৰিয়েল পোৱা যায় কিন্তু যদি স্ববিৰোধী হয় তাতে কিন্তু অভিযুক্তসকলৰ কাৰণে সুবিধা হ'ব এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল এডভোকেট বৰা মই আপোনাক এটা কথা সুধিব খুজিছোঁ যে এতিয়ালৈকে যিখিনি দেখা গৈছে যে ছিংগাপুৰৰ এটা অংশ আৰু ভাৰতৰ এটা অংশ আৰু এই দুইটা অংশৰ যদি সমিল মিলেৰে আগ নাবাঢ়ে তেতিয়াহ'লে ইয়াক এটা অপৰাধমূলক গোচৰ হিচাপে খাৰা কৰিব পৰা নাযায় কিন্তু যদি তাত কিবা বিত্তীয় লেনদেনৰ কিবা খেলি মেলি পোৱা যায় যেনে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তৰ লগত জুবিন গাৰ্গৰ বিত্তীয় লেনদেনৰ এনেকুৱা কিছুমান খেলি মেলি আছে য'ত এটা আমি কগনাইজেবল ক্ৰিমিনেল অফেন্স হিচাপে খাৰা কৰিব পৰা অৱস্থা আছে তেতিয়া আপুনি খুব এটা সুন্দৰ প্ৰশ্ন কৰিছে যদি আমি ইয়াতে যিটো মই কথা কনস্পিৰেচি কথা কৈ আছিলোঁ যদি কালি ইনভেষ্টিগেশ্যন কৰি পেলাই তেওঁলোকে সেইটো এংগল পায় যে তেওঁৰ মেনেজাৰজনে এওঁৰ বহুত টকা হয়তো আত্মসাত কৰিছে বুলি আমি শুনি আছোঁ সেই যদি তেনেকুৱা ধৰণৰ আমি এভিডেন্স পাওঁ যে এওঁ যিবোৰ সম্পত্তি কৰা বুলি আমি শুনিছোঁ বহুত 4 জেগাত কোটি টকাৰ সম্পত্তি কৰা বুলি শুনিছোঁ হোটেল খুলিছে পানীৰ কিবা বটলিং প্লেণ্ট খুলিছে মাটি বাৰী কিনিছে জোৰদতো মাটি বাৰী কিনিছে এনেকুৱা আমি বহুত কথা শুনি আছোঁ যদি সেই টকাটো তেওঁৰ চ'ৰ্চটো তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেওঁ খুটপুচ কৰিলে কিন্তু তেওঁৰ এটা নিৰ্দিষ্ট দৰমহা আছিল নিশ্চয় 1 লাখ বা 1,20,000 টকা দৰমহাত তেওঁ চাকৰি কৰি আছিল ইমান বছৰে গতিকে তেওঁ নিজা তাৰ সেই টকাখিনি নিজৰো খৰচ আছিল সেই খৰচখিনি বাদ দি পেলাই তেওঁ ইমান যদি সম্পত্তি সঁচাকৈ আহৰণ কৰিছে সেই আহৰণ কৰাৰ তেওঁৰ চ'ৰ্চটো কি আছিল তেওঁ হয়তো বা তেওঁ ইমান দিনে ইনকাম টেক্সত সেই চ'ৰ্চটো কি দেখুৱাইছে সাবমিশন কৰিছে যদি নাই কৰা সেইটো এটা সম্পূৰ্ণ তেওঁ ইমান টকা ক'ৰ পৰা পালে যদি সেই টকাবোৰৰ কথা যদি আহি পৰে আৰু সেই টকাবোৰৰ পৰা আমি দেখিছোঁ যে এইবোৰ জুবিন গাৰ্গৰ পৰা তেওঁ আত্মসাত কৰা টকা দেন ইফ দে যে আমি চাৰ্কামষ্টেঞ্চ এটা পাওঁ তেনেকুৱা ধৰণৰ যে এনেকুৱা এটা হয় নেকি বাৰু যে এওঁ ইচ্ছা কৰি যাব দিলে যাওক মোৰ হাতত ইমান পইচা আহি গ'ল এতিয়াও মোৰ প্ৰয়োজন নাই তেওঁৰ এতিয়া যি হয় হওক বুলি তেওঁ যদি এৰি দিছে অৰ্থাৎ তেওঁৰ সেই ইণ্টেনশ্যন আৰু মই সেই নলেজৰ কথাটো যিটো কৈছোঁ যে এনেকুৱা এটা হ'লে আৰু এনেকুৱা এটা হ'ব পাৰে তাত ময়ো দোষী নহ'ম তেওঁ এপাৰেণ্টলি যদি দেখা যায় তেওঁ একো কৰা নাই কিন্তু তেওঁৰ সেই ইণ্টেনশ্যনো আছিল নলেজো আছিল আৰু তেওঁ এৰি দিলে কৰিবৰ কাৰণে দেন হি মে বি লায়েবল জুবিন গাৰ্গৰ স্বাস্থ্য খুব ভাল নাছিল হয় তেওঁ চিজাৰত ভুগি আছিল তেওঁ মাজে মাজে চিজ কৰে আৰু জনামতে মোৰ হাতত কোনো নিৰ্দিষ্ট প্ৰমাণ নাই 2 দিন তেওঁ দৰৱ মিছ কৰিছে দৰৱ খোৱা নাছিল আৰু ইয়াতখনৰ ভিতৰত গৈ সেই 40-45 মিনিটত তেওঁ কি খাইছিল সেইটো আমি জনাৰ কোনো ৰাস্তা নাই সেই 11জন বা 14জন মানুহে সাক্ষ্য দিব লাগিব এতিয়া তেওঁ দৰৱ মিছ কৰিছে খোৱা বোৱাৰ অনিয়ম কৰিছে ইয়াৰ বাবে মেনেজাৰজনক দায়ী কৰিব পৰা হয়নে নহয় এতিয়া সেই যে মেনেজাৰজনৰ লগত কি চুক্তি আছিল আচলতে মেনেজাৰজনে তেওঁক কি চাব লাগিছিল তেওঁতো আচলতে মেনেজাৰ আছিল তেওঁৰ এই গানৰ সংক্ৰান্তক তেওঁৰ প্ৰগ্ৰেমৰ সংক্ৰান্তৰহে মেনেজাৰ আছিল মেনেজাৰজনে নিশ্চিতকৈ তেওঁৰ বাকী পাৰ্চনেল লাইফৰ মেনেজাৰৰ কিন্তু তেনেকুৱা দায়িত্ব নহয় সেইটোতো এটা বেলেগ কথা গতিকে সেইকাৰণে তেওঁক সেইবোৰ কাৰণে আমি লায়েবল কৰিব নোৱাৰোঁ দৰৱ নাখালে বা হেৰি কৰিলে কিন্তু মই যিটো কৈ আছোঁ বাকীখিনি এই যদি বিত্তীয় খেলি মেলি ফিনান্সিয়েল যদি আমি এংগল এটা পাওঁ লেনদেনত তেওঁ যদি গণ্ডগোল কৰি থৈছে যিটো দেখা যায় যে এটা হিউজ লেনদেন তেওঁ কৰিছে তাৰ কোনো এক্সপ্লেনেশ্যন নাই আৰু এইখিনি দেখা যায় যে এইখিনি জুবিন গাৰ্গৰ থ্ৰু প্ৰায়হে তেওঁ এইটো আত্মসাত কৰিছে তেতিয়াহ'লে তেওঁ হি মে বি এনচাৰেবল টু ডেট এতিয়া মই আৰু এটা প্ৰশ্ন লৈ আহিছোঁ যে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এটা আহ্বান জনোৱা হৈছে যে সিদ্ধাৰ্থ শৰ্মা এজন খুব গুৰুত্বপূৰ্ণ মানুহ আৰু তেওঁ অপৰিহাৰ্য পৰিয়ালটোৰ বাবে এই মুহূৰ্তত পিছলৈ বিচাৰ গোচাৰ হৈ থাকিব কিন্তু এই মুহূৰ্তত তেওঁৰ বিৰুদ্ধে যিবোৰ এফআইআৰ লজ কৰা হৈছে তেওঁৰ সেই এফআইআৰবোৰৰ পৰা তেওঁৰ নামটো প্ৰত্যাহাৰ কৰিব লাগে এনেকুৱা এটা এপিল আপুনি ৰাজহুৱাভাৱে পাইছে জুবিন গাৰ্গ যেতিয়া সৰু সজাইত তেওঁক ৰখা হৈছিল গতিকে এই সময়ত যদি পৰিয়ালৰ এই যিটো আহ্বান
সেইটো তদন্তকাৰী সংস্থা অথবা আদালতে গ্ৰহণ কৰাৰ কিবা অৱকাশ আছে নে নাই? নাই নাই, এবছলিউটলি সেইটো হ'বই নোৱাৰে। পৰিয়ালৰ কথা মতে মই কাৰোবাক ইচ্ছা কৰিলে মই বাদ দিম, অফেন্স কৰিলেও বা মই কাৰোবাক ল'ম, অফেন্স নকৰিলেও সেইটোতো হ'ব নোৱাৰে। আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে পৰিয়ালৰ ইয়াতে তেওঁলোকে পৰিয়ালৰ সাক্ষ্যবাদী লৈ পেলাই বা যিখিনি লৈ পেলাই তেওঁলোকৰ যিটো তেওঁলোকে এভিডেন্স যদি এই ক্ষেত্ৰত কিবা অৱকাশ পায় তেওঁলোকে ইনভেষ্টিগেট কৰিবলৈ বাধ্য। তেওঁলোকে ক'ব নোৱাৰে যে নহয় পৰিয়ালৰ লোকে কৈছে গতিকে মই আৰু তেওঁৰ বিষয়ে একো ইনভেষ্টিগেট নকৰোঁ। সেইটো হ'ব নোৱাৰে। সেইটো এন এবচাৰ্ড প্ৰপজিশ্যন। সেইটো মই ক'ৰবাত শুনিছোঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াইও কৈছে ক'ৰবাত যে মই তেখেতক এৰেষ্ট কৰিব নোৱাৰিলোঁ যিহেতু পৰিয়ালৰ লোকে এইটোত বাধা দিছে। এইটোত মই সন্মতি প্ৰকাশ কৰিব নোৱাৰোঁ কেতিয়াও। মই এটা আপোনাক আজি মই এটা ভিডিঅ' দেখুৱাব খুজিছোঁ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে আপুনি ভালদৰে চাব ভিডিঅ'টো। মুখ্যমন্ত্ৰীয়ে তেওঁ জিভা পিছল খালে নে তেওঁ দায়িত্ব লৈয়ে কৈছে মই নাজানো, আপুনি এবাৰ চাওকচোন। আমাৰ সকলোৰে আদৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হত্যাৰ তদন্তৰ বিষয়েও আপোনালোকৰ লগত কথা পাতিম। জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব। এতিয়া আপুনি দেখিলে যে হত্যা শব্দটো তেওঁ দুবাৰ ব্যৱহাৰ কৰিছে। তেওঁ ক'লে যে প্ৰথমতে ক'লে মৃত্যু আৰু তাৰপিছত ক'লে হত্যাৰ সকলো কথা আমি আলোচনা কৰিম। জুবিনৰ হত্যাৰ প্ৰতিটো কথা আচ্ছা, এই কথাটো তেওঁৰ জিভা পিছল খালে নে দায়িত্ব লৈ কৈছে, অথবা তেওঁৰ হাতত এনেকুৱা কিবা প্ৰমাণ থাকিব পাৰে নেকি যে এইটো এটা হত্যাকাণ্ড? মই ভাবা নাই যে তেওঁ সেইটো, মোৰ ভাবোঁ তেওঁ এইটো হঠাৎ কোৱা কথা। তেওঁ হত্যা বুলি যদিও কৈছে আচলতে তেওঁ মৃত্যুটোকেই মই ভাবিছোঁ বুজাইছে এতিয়ালৈকে। মই নাভাবোঁ যে তেওঁ তাত কেনেকুৱা এটা সাংঘাতিক প্ৰমাণ আছে, কিন্তু প্ৰমাণ থাকিলে তেওঁ দিবলৈ বাধ্য থাকিল হয়, তেওঁ দিবই লাগিল হয় লগে লগে। মুখ্যমন্ত্ৰী হিচাপে যিয়ে নহওক তেওঁতো কোনো বস্তু লুকুৱাই ৰাখিব নোৱাৰে। তেওঁৰ হাতত যদি কিবা তেনেকুৱা হত্যাৰ প্ৰমাণ থাকিল হয় তেওঁ ইনভেষ্টিগেটিং অথৰিটিক লগে লগে দিবলৈ তেওঁ নিজেও বাধ্য। গতিকে মই ভাবোঁ তেওঁ এইটো এটা কথাৰ মাজতে কথাত এইটো ওলাই পৰা কথা। কিন্তু এতিয়া আমাৰ আৰু এটা কথা হ'ল যে আমি এই যিখিনি ছিংগাপুৰৰ মানুহক আমি মাতিব লাগিব, এই গোটেই মানুহখিনিৰ পৰা আমি তেওঁলোক এজ এ মেজৰ উইটনেছ আমাৰ কাৰণে। আৰু এই মানুহখিনি ছিংগাপুৰৰ বাসিন্দা নে ভাৰতৰ বাসিন্দা সেইটো আমি নাজানো এতিয়ালৈকে। যদি ভাৰতৰ বাসিন্দা তেতিয়া আমাৰ কাৰণে খুবেই ভাল। আমি তেওঁলোকক বিভিন্ন ধৰণে নটিচ দি পেলাই আমি তেওঁলোকলৈ আনিব পাৰিম। মই আজি যিখন নটিচ তেওঁলোকে দিয়া বুলি কৈছে একিউজ হিচাপে, তাত কি নটিচ দিছে মই নাজানো আৰু কাৰ অথৰিটি, কিন্তু মই এটা কথাই ক'ব খুজিছোঁ যিহেতু এই ইনভেষ্টিগেশ্যনটো বৰ এটা আন ঠাইত হোৱা ঘটনা, বিদেশত হোৱা ঘটনা, গতিকে আমাৰ ইয়াত প্ৰচিডিউৰেল বহুত কাম থাকিব। এই প্ৰচিডিউৰেলৰ যিখিনি কাম সেইখিনিত যাতে ইনভেষ্টিগেটিং অথৰিটিয়ে কোনো ভুল নকৰে সেইটোৱে মোৰ এটা আহ্বান। মোৰ চিফ মিনিষ্টাৰলৈও সেইটোৱে আহ্বান যে আপুনি এনেকুৱা মানুহক নিয়োগ কৰক যাৰ এই প্ৰচিডিউৰেল পাৰ্টটোৰ বিষয়ে তেওঁৰ জ্ঞান থাকে। নহ'লে এইটো কিন্তু পিছত গৈ পেলাই প্ৰচিডিউৰেল পাৰ্ট যদি ফেইল কৰে তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে এটা বিপদ আছে, সেইটোৰ কাৰণে আমাক কিন্তু পাপে চুব। গতিকে মই এটাই কথা কৈছোঁ, মই জাষ্ট আজি কথা কোৱাখিনিৰ পৰা মই পঢ়ি দিছোঁ। তেওঁলোকে যদি এইমতে কৰিছে মই ন' ডাউট, কিন্তু মই শুনামতে এইমতে হোৱা নাই। ইয়াতে কৈছে the request for service of summon notice judicial process should be addressed to Under Secretary Legal Cell Internal Security Division Ministry of Home Affairs New Delhi to be forwarded with Dusty with a covering letter from the Register / Official / Investigating Officer. এইটো হোৱা যেন লগা নাই। মই এটা জাষ্ট চিম্পল এটা উদাহৰণহে দিছোঁ। গতিকে ইয়াৰ যিখিনি লেটাৰ্ছ অফ ৰেগুলেটৰীয়ে হওক বা MLA প্ৰচিডিউৰতে হওক এইখিনি কিন্তু গোটেইখিনি মুটেড থ্ৰু হ'ব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চিৰ থ্ৰুদি। আৰু ইয়াতে CBIৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট আছে। ইয়াতে এই এইখন নটিফিকেশ্যনতে কৈ থৈ দিছে, ইয়াতে এখন ডিটেইল নটিফিকেশ্যন ভাৰত চৰকাৰে যেতিয়া এনেকুৱা ধৰণৰ অফেন্সেছবোৰ হয় বিদেশত হয় কি ধৰণৰ প্ৰচিডিউৰ ফ'ল' কৰিব লাগিব টু কালেক্ট দি এভিডেন্স, তাৰ কাৰণে এটা বিস্তৃত এখন 52 পৃষ্ঠাৰ এখন নটিফিকেশ্যন আছে। তাত মাইনুটলি এভৰিথিং ডিটেইলছ তাত কোৱা আছে। বহুত ধন্যবাদ বৰা ডাঙৰীয়া। আমি আশা ৰাখিছোঁ অসম চৰকাৰে এই প্ৰচিডিউৰেল যিটো বিধিগত যিবোৰ ব্যৱস্থা এই ক্ষেত্ৰত নিশ্চয় ভুল নকৰিব। আমি অপৰাধী সোনকালে কৰায়ত্ব হৈ দোষী সোনকালেই
আমি জিম্মালৈ অহাটো বিচাৰিছোঁ জুবিন গাৰ্গে অসমবাসীয়ে ন্যায় পোৱাটো আমি বিচাৰিছোঁ সময় কমি আহিছে আপোনাক মই আকৌ এবাৰ লগ পোৱাৰ আশা ৰাখিলোঁ খুব সোনকালে নিশ্চয় শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই মই ষ্টুডিঅ'ৰ মজিয়াত পুনৰ লগ পাম অংশুমান বৰাক বহুত ধন্যবাদ